যোৱা 17টা বছৰত BPF আপোনাৰ হাগ্ৰাম মহিলাৰ নেতৃত্বত BTCত BPF চৰকাৰ আছিলে। যোৱা 17টা বছৰত বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি মানে হাগ্ৰাম মহিলাৰ ডাঙৰীয়াই বিশেষকৈ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আমাক বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে হাগ্ৰাম মহিলাৰ ডাঙৰীয়া তেখেতে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। গতিকে আমি আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নীতি আদৰ্শৰ প্ৰতি মানে সন্তুষ্টি প্ৰকাশ কৰি আজি আমি আনুষ্ঠানিকভাৱে মানে UPPL দলত যোগদান কৰিলোঁ। আৰু আগন্তুক দিনত মই নিজে এই UPPL দলৰ নীতি আদৰ্শৰ প্ৰতি সঁহাৰি জনাই আগন্তুক দিনত মই UPPLৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাম। আজি প্ৰায় চাওক বহুকেইজন মানুহ আহি আমাৰ লগত যোগদান কৰিছে আৰু আগন্তুক দিনত যিহেতু মোৰ নিজৰ যিখিনি মানুহ আছে এই মানুহখিনি মোৰ নেতৃত্বত মই UPPL দলত যোগদান কৰাই দিম আৰু আগন্তুক দিনত এই UPPL দলৰ হৈ মই নিজেও কাম কৰি যাম আৰু আনকো কাম কৰাৰ কাৰণে সুযোগ সুবিধা দিম। দৰং ওদালগুৰি লোকসভা নিৰ্বাচন এই ক্ষেত্ৰত বিজেপি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, কি ক'ব? চাওক, প্ৰথম কথা হ'ল দৰং আৰু ওদালগুৰিত যেহেতু বিজেপিয়ে প্ৰাৰ্থিত্ব মানে প্ৰক্ষেপ কৰিছে, মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে যেহেতু প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মানে প্ৰক্ষেপ কৰিছে মানে আগন্তুক লোকসভা নিৰ্বাচনত মানে বিজেপি দলে আপোনাৰ দৰং আৰু ওদালগুৰিত বিপুল সংখ্যক ভোটেৰে জয়যুক্ত লাভ কৰিব বুলি মই আশাবাদী। সংখ্যালঘু যিসকল মানে ভোটাৰ আছে তেওঁলোকে বিজেপিক দিব বুলি ভাবেনে? নিশ্চিতভাৱে আপোনাৰ ইয়াত সংখ্যালঘু আৰু মুছলিম আৰু অনামুছলিমৰ কথা নাই। যোনে আমাৰ ৰাইজৰ কাম কৰিছে আৰু আপোনালোকে চাই আছে বিশেষকৈ আপোনাৰ ছ'চিয়েল মিডিয়াত আপোনালোকে চাই আছে বিজেপিয়ে আপোনাৰ বিশেষকৈ মুছলমান সমাজক মই ক'বলৈ যাওঁ আপোনাৰ একেবাৰে ঘৰৰ পৰা আৰম্ভ কৰি মানে যিখিনি সা সুবিধা আপোনাৰ আজি আমাৰ মুছলমানকো যিমানখিনি দিছে আপোনাৰ বড়ো হওক আপোনাৰ এই নেপালী হওক মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আপোনাৰ সমানে বিজেপি গভৰ্ণমেণ্টে দি আছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবোঁ দৰং আৰু ওদালগুৰি লোকসভা নিৰ্বাচনত 100% মানে জিকি আহিব, ইয়াত আৰু কোনো সন্দেহ নাই।